মহানগৰীৰ নিকটৱৰ্তী দীপৰ বিলত বৃহৎ বন্যহস্তীৰ জাকে চিন্তিত কৰি তুলিছে ওচৰ চুবুৰীয়াক। বিগত 10টা দিনত 2টা হাতীৰ পোৱালি উদ্ধাৰ কৰাৰ পাছত আজিও পুনৰ এটা হাতী পোৱালি উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে দীপৰ বিলত অৱস্থান কৰিছে প্ৰায় 20জনীয়া হাতীৰ এটা জাকে। জানিব পৰা মতে কালি নিশা খাদ্যৰ সন্ধানত প্ৰায় 20জনীয়া এটা বৃহৎ হাতীৰ জাকৰ আগমনৰ ঘটনাই বিলটোত এতিয়া হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। কিন্তু পোৱালি এটা বিচ্ছিন্ন হৈ পৰিছে পানী মেটেকাত আবদ্ধ হৈ। স্থানীয় মাছমৰীয়া কেইজনে বিচ্ছিন্ন হোৱা হাতীৰ পোৱালিটোক উদ্ধাৰ কৰি বন বিভাগৰ সহযোগিতাত হাতীৰ পোৱালিটো বনাঞ্চলত এৰি দিয়ে। উল্লেখযোগ্য যে বিগত এটা সপ্তাহত প্ৰায় নিশাৰ ভাগত 15ৰ পৰা 20জনীয়া হাতীৰ জাক এদিনৰ পৰা দুদিন দীপৰ বিলত থাকি পুনৰ আঁতৰি গৈছে। খাদ্যৰ সন্ধানত দীপৰ বিলত আহি হাতীয়ে সহাৱস্থান কৰা বুলি প্ৰকৃতিপ্ৰেমী তথা দীপৰ বিলৰ হকে কাম কৰা যুৱ সমাজকৰ্মী তথা দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই জানিবলৈ দিয়ে। উল্লেখযোগ্য যে দীপৰ বিলত বৰ্তমান সঘনাই খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাক অহাটো এক নিত্য নৈমিত্তিক ঘটনা হৈ পৰিছে। ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7। পানী নাই ইয়াতে সেই না লইলা যাব আকৌ গেছি আৰু মাতে